অসম আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰতিষ্ঠানৰ নিৰ্দেশক্ৰমে সমগ্ৰ অসমতে কীটনাশকৰ সঠিক ব্যৱহাৰৰ চাহত কীটনাশকৰ সঠিক ব্যৱহাৰৰ ওপৰত সমগ্ৰ অসমতে যি সজাগতামূলক কাৰ্যসূচী চলি আছে তাৰে আমি চৰাইদেউ জিলাত আজি আমি তৃতীয়খন সজাগতা সভা আজি আমি অনুষ্ঠিত কৰোঁ। এই সজাগতা সভাখন আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত মাহমৰা আঞ্চলিক যি সমিতি আছে তেওঁলোকৰ আতিথ্যত আমি আজি এই কুচুমাৰীস্থিত এই প্ৰেক্ষাগৃহটোত আমি আজি অনুষ্ঠিত কৰোঁ। আমি পোনপ্ৰথমে আমি ধন্যবাদ জনাইছোঁ এই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল তথা চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকলক। তেওঁলোকে অতি সুন্দৰভাৱে আমাক এই অনুষ্ঠানটি আয়োজিত কৰাত তেখেতলোকে যৎপৰোনাস্তি চেষ্টা কৰিলে। তাৰ লগতে আজি আমি দেখিবলৈ পাইছোঁ আজি অঞ্চলটোৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তথা বিভিন্ন ফেক্টৰীৰ যিসকল পৰিচালকসকল আছে তেওঁলোকেও আজি আমাক ইয়াত অংশগ্ৰহণ কৰি আমাক সকলোকে উৎসাহিত কৰে। সৰহসংখ্যক আৰু আজি আমি আনকেইখন গোটেইখন সভাই বহুত সুন্দৰকৈ হৈ গৈছে। এইখন সভাও আজি আমি দেখিছোঁ বহুত সুন্দৰকৈ আজি ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আজি এই সভাখনত আমি খাদ্য সুৰক্ষা বিভাগৰ ফালৰ পৰা আমি অংশগ্ৰহণ কৰোঁ। তাৰ লগতে ভাৰতীয় চাহ বৰ্ডৰ আমাৰ চৰাইদেউ জিলাৰ উন্নয়ন বিষয়া শ্ৰী নিৰুপম দাস ডাঙৰীয়াও আজি ইয়াত উপস্থিত থাকে। তেখেতে অতি সুন্দৰভাৱে তেখেতে বক্তব্য ৰাখে চাহত কীটনাশকৰ প্ৰয়োগৰ ওপৰত বিভিন্ন দিশ সামৰি। তাৰ লগতে আজি চৰাইদেউ জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰীযুতা মীনাক্ষী গগৈ বাইদেউ আছিল আমাৰ লগত আছিল। তেখেতে বিশেষ কাৰণবশত ইয়াৰ পৰা অকণমান সোনকালে ওলাই গ'ল। তেখেতেও যথেষ্ট সুন্দৰভাৱে কীটনাশকৰ ব্যৱহাৰৰ ওপৰত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেখেতে মানে বিভিন্ন ধৰণে দিগদৰ্শন কৰিবলৈ চেষ্টা কৰে। এতিয়া আমি ভাবোঁ যে এই সজাগতা সভাবোৰৰ যি উদ্দেশ্য এই উদ্দেশ্য হৈছে আচলতে যি আমাৰ গৌৰৱ অসমৰ চাহ এই চাহ উদ্যোগটোক প্ৰতি এটা সৰু যেনেকৈ নহওক এটা দাগ এটা যি লাগিছে সেই দাগটো মানে আমি সকলোৱে চেষ্টা কৰি এটা আঁতৰাবলৈ চেষ্টা কৰিছোঁ যাতে ভৱিষ্যতে এই উদ্যোগটোৱে আমাক যিদৰে আজিলৈকে আমাক গৌৰৱান্বিত কৰি ৰাখিছে ঠিক তেনেদৰে আমি যাতে অসমীয়া হিচাপে এই উদ্যোগটোলৈ আমি গৌৰৱান্বিত হৈ থাকিব পাৰোঁ। অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ উদ্যোগত আমাৰ মাহমৰা আঞ্চলিক সমিতিৰ সহযোগত বা আতিথ্যত আমি আয়োজন কৰা এই কচুমাৰীস্থিত ৰাজহুৱা ভৱনত আমি আয়োজন কৰা যি সজাগতা সভা এই সজাগতা সভাখনত আমি যথেষ্ট ৰাইজৰ সমাদৰ পাইছোঁ। যথেষ্ট ভাল লাগিলে। আমাৰ আজি এই সজাগতা সভাত সমাল ব্যক্তি হিচাপে উপস্থিত থাকিলে ভাৰতীয় চাহ বৰ্ডৰ চৰাইদেউ জিলাৰ উন্নয়ন বিষয়া সন্মানীয় নিৰুপম দাস ছাৰ, আমাৰ চৰাইদেউ জিলাৰ কৃষি উন্নয়ন বিষয়া সন্মানীয় বাইদেউ মীনাক্ষী গগৈ বাইদেউ, লগতে আমাৰ এই অনুষ্ঠানটো যি আয়োজক চৰাইদেউ জিলাৰ খাদ্য সুৰক্ষা বিষয়া সন্মানীয় কৌশিক বৰা ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে এটা অনুষ্ঠান আমাৰ মাহমৰা আঞ্চলিক সমিতিক তেওঁ দিয়াৰ বাবে আৰু লগতে আমাৰ মাহমৰা আঞ্চলিক সমিতিৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ খেতিয়ক বন্ধুসকল আহি আমাক যথেষ্ট উৎসাহিত কৰিলে। তাৰোপৰি মাহমৰা আঞ্চলিক সমিতিৰ অন্তৰ্গত যিকেইটা আমাৰ ফেক্টৰী আছে ফেক্টৰী অনাৰ লগতে পৰিচালকসকল আৰু আমাৰ মাহমৰা আশে পাশে যি আমাৰ ঔষধ বিক্ৰেতা প্ৰতিষ্ঠান আছে তেওঁলোকৰ দুই এক ব্যক্তি আমাৰ মাজত আহিছে আজি এই সজাগতা সভাত উপস্থিত থাকিলে। আমি আশা কৰিছোঁ এই সজাগতা সভাই আমাৰ এই অঞ্চলৰ খেতিয়কসকলক যথেষ্ট সজাগ কৰিব। বিশেষকৈ যিবিলাক বেন কেমিকেল আছে এই বেন কেমিকেলবিলাক প্ৰয়োগ কৰাত আমাৰ এই অঞ্চলৰ খেতিয়কসকল নিশ্চয় সজাগ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু অদূৰ ভৱিষ্যতেও আমি এনেকুৱা সজাগতা সভাবিলাক আমাৰ এই অঞ্চলত আমি আগন্তুক দিনত পাতিম বুলি আমি কথা দিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।